অডিও পোস্ট সহযোগ কৰিছে ৰত্নকবিৰ এষ্ট্ৰলজাৰ কিৰুয়ক ৰত্নকবিৰ এটি নাম খাটি ৰত্ন উচিত দাম আৰু Colgate Dentist का सुझाव नंबर 1 रैंक सर তোমাক খান এটো ইয়াতে ৰখি থাকিবি মই তাকে বুজাই আছো ইয়াত কি কৰি আছে এটো দেখিছ না তাইখান ইমান হাল্লা কৰি আছে তাইখানে মই বুজাই আছো তাইক ভিতৰলে কেছ আহিছে আৰু তই ইয়াত ইহঁতক বুজাই আছ যাচোন যা যা আছে মই আহি আছে বা হিৰ ফুলাই ফুলাই সুহিছো যেন খুটা তেজ হে আছে নালাগে বুলি কৈ আছে কেইটামানি কলা লৰা কি হ'ল দেখিছনে ভগৱানক এটা কৰিম বুলি ভাবিছো ভগৱান পিপিটাই দৈহে পি মই বুজাই দিছো চাওক আপুনি এটা দোকানলৈকে যাওকগে তাত গৈ ভগৱানক আৰাধনা কৰকগে মই ভগৱানক তালে নি বেদী প্ৰতিষ্ঠা কৰি ধুনীয়াকে কিবা এটা কৰিম আপুনি এটা যাওকগে কৃষ্ণ কৃষ্ণ এই এক বান্ধি থোৱা ভাল নেকি এই এবিলাক বেয়া কথা নকব দেই যশোদাই কৃষ্ণক চিনি নাপায় অৰ্জুন গছত বান্ধি থওঁতে কি হৈছিল দুডালকে অৰ্জুন গছ উঘালি পেলালে নে নাই গতিকে আমি নীতি নিয়মেৰে তেখেতক কিবা এটা কৰিবহে লাগে হয়নে বলক হেৰি মানুহৰ ধৈৰ্যৰ এটা সীমা থাকে বুজিছেনে আপোনালোকে মোক অন্যায়ভাৱে সোমোৱাই থৈ ৰং চাইছে ঐ বেছি পক পক কৰি কেনে নাথাকিবি এটো নিজে চোৰ হৈ কেনে লোকৰ ওপৰত কেছ দিবলা হৈছে না আৰে ভদ্ৰভাৱে সাহসেৰে বুকুত হাত থৈ মই সঁচা কথা কৈছো নে নাই কোনোবা চোৰে নিজকে চোৰ বুলি কোৱাৰ সাহস আছে আইয়া তাইখান ইমান হট চোৰ আছে সালা তাইকে ওস্তাদিটো দেখিবি না হেৰি ভগৱান শ্ৰীকৃষ্ণ চোৰ আছিল আপুনি জানেনে নাই কি কি কৈছে তোমাখান সঁচা কথা কৈছো দধিমাখন চুৰ কৰিছিল গোপিনীৰ কাপোৰ চুৰ কৰিছিল আনকি জন্মতো এক প্ৰকাৰৰ চুৰি কাৰ্য চলাইছিল ঐ ঐ কি হৈছে তোৰ হা কি বকি আছা তাইখানটো পণ্ডিত চোৰ আছে পণ্ডিত চোৰ আৰে ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ নন্দ সবকে চোৰ সজাইছিল জন্ম হল লগে লগে কংসৰ জেইলাৰৰ পকেটৰ পৰা জেইলৰ চাবি চুৰি কৰি বাপেকক লৈ পলাল তাৰ পাছত নন্দৰ ঘৰলৈ গৈ নন্দৰ জীয়েকক কৰিলে নে চুৰি চুপ থাকিবি সালা ভগৱানে কি তেনেকা কৈছে ঐ বাপেৰক চিনি পোৱা নাই ডিম আৰু আছে বাঁহী বজাই বজাই সাৰা গোপিনীৰ মন চুৰ কৰি বয়ফ্ৰেণ্ড গিৰেকবোৰৰ লগত কাজিয়া লগাই দেখিব নোৱাৰা কৰা মেইন মানুহটো কোন আছিল ঐ তোমাখানকে ৰখিবি সালা ঐ একদম চুপ থাক আৰু এটা কথা কৈছোন তই তোৰ জিভা মুকলাই আনিম চুপ সঁচা কথাবোৰ এনেও শুনিবলৈ বেয়া ঐ কি কেদা এটো পাগলাটো এটো কৃষ্ণ কথা কৈ কেনে ইমান বেয়া বেয়া গালি পাৰিছে কৃষ্ণ বাদ দেও সি নিজে চুৰ সি আকৌ চুৰ কেছ দিয়ে হয়তো এটো কৃষ্ণ কথা ইমান বেয়াকে কৈছে তই কৃষ্ণ মানে থাপনাৰ জন হয়তো কি কৈছে কৈছে বোলে এটো কৃষ্ণটো জন্মৰ পৰা চোৰ আছে বোলে এটো কংস কাৰাগাৰৰ পৰা বোলে চাবি চুৰ কৰিছে কাপোৰ ভি চুৰ কৰিছে আৰু এৰো মাখন ভি চুৰ কৰিছে বাস সি শাস্ত্ৰত ধৰিলে হয়তো কৃষ্ণ আহিবি ওম কৃষ্ণ 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 নম 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 ওম কৃষ্ণ কি এইবিলাক কি কৰি আছেনো তাকেতো মোৰ কিবা সন্দেহে হৈছে ৰাইট আপুনি ঠিক সন্দেহ কৰিছে মানে ইয়াৰ গাত কিবা ভগৱান লম্বিছে ইয়াৰ গাত কি ভগৱান লম্বিব পাৰে দাদা আমাৰ গাঁৱত এবাৰ শিৱৰাত্ৰিত মানুহ এজনৰ গাত শিৱ লম্বিছিল ইয়াৰ গাত বাৰু কি লম্বিব পাৰে মুকুতা দা মোহন কাইনাম কৃষ্ণৰ নাম কৃষ্ণই মূৰত কি বান্ধে মইনাৰ পাখি মোহনে কি বান্ধি আছে মোহনৰ কথা বতৰাবিলাক লক্ষ্য কৰিছেনে সি কেনেকে কথা পাতে সৰু ল'ৰা ছোৱালীৰ নিচিনা হয় গতিকে ইয়াৰ গাত খাটা বালক কৃষ্ণ লম্বিছে কৃষ্ণই নমঃ ওম কৃষ্ণ 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 নমঃ
ওম কৃষ্ণ কৃষ্ণ পূজা পাতল কৰিব লাগিব হৈলত কৰিব লাগিব নহলে অথন্তৰ ঘটিব ওম ঐ আমি এতিয়া পূজাত যোগাৰ কৰাই ভাল হ'ব কৃষ্ণ হে কৃষ্ণ ঐ লেব্ৰা হাতৰ থাপৰ খাই পাইছা একে থাপৰে তোৰ কমপ্লেইন মুখৰ পৰা ফেনা হৈ ওলাই আহিব এই উলিয়াই দিছে কোন চুৰ কিমানৰ চুৰ তোৰ মুখেদি মই শাস্ত্ৰ উলিয়াই আছো ৰ আহিবি তেৰা বেকা কথা নকবি পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ কমপ্লেইনটো ক ছাৰ মই আগতেই কৈছো গোটেই মানুহ জাতি আৰু ভগৱানৰ ওপৰত মোৰ কমপ্লেইন আছে এইটো ভগৱানৰ ওপৰত কি নিমিত্তে কেছ দিছে সেইটো কবি চাওক মই চোৰ নাছিলো কথা কবাইছে তই চুৰ নকলি মানুহে তোৰ লগত এনে কাজিয়া কৰিব নেকি সেইকাৰণেই কৈছো ভগৱানেও মোৰ লগত গাদ্দাৰি কৰিছে আৰু চুৰ কৰিবলৈও ভগৱানে মোক বাধ্য কৰাইছে ঐ পাগল চিনেমাৰ পাগল অ' মাই গড পিকেৰ প্ৰভাৱ বেয়া হাইয়া এইটো দেখিবি না এইটো তেতিয়া ভি একটা বেলেগ কথা কৈছে আৰু এতিয়া ভি একটা বেলেগ কথা কৈছে হয় আসল কথাটো কবি না কৈছো শুনক মোৰ ঘৈণীৰ লগত মোৰ খুব ভাল সম্পৰ্কই আছিল 3 বছৰ প্ৰেম কৰাৰ পাছত ঘৰৰ মতো তাই মোৰ লগত পলাই আহিছিল এইটো প্ৰেমৰ কেছ আছে হা এইটো তোমাৰখন মাইকি গাদাৰি কৰিছে আৰু ভগৱান ওপৰতে কেছ দিছে না কেছ এইটো ইফালে আছে এই প্ৰেম সাংঘাতিক বস্তু জানা মাইকী মানুহৰ মন গাড়ী চাকাৰ দৰে ঘূৰি থাকে ইহঁতৰ মন কায়ো বুজিয়ে নাপায় এই মাইকী মানুহৰ মনৰ ডাক্তৰ তাৰপিছত আমাৰ সংসাৰখন খুব ভাল ময়ো গুৱাহাটীত কাম বন কৰি দুয়োটা একেলগে ভাড়া ঘৰত খুব ভালকৈ চলি আছিলোঁ কিন্তু হঠাতে কি হৈ গ'ল জানো দাদা অকমান ৰ'বচোন কি বা হ'ল আকৌ কোৱাচোন এই আপুনি নিৰলা বাইদেউ মিষ্টাৰ নহয় জানো হয় তুমি চিনি পোৱা নেকি পাওঁতো হে আমাৰ দোকানলৈ আহিয়ে থাকে আপুনি কাম এটা কৰকচোন এইটো লৈ যাওক বাইদেউক দিবগে কিন্তু হেৰি মানে এই বাইদেউ অথনি আহিছিলে ভাল বিস্কুট নাছিলে তেতিয়া আপুনি এইটোকে বাইদেউক দিবগে কিন্তু মোৰ হাতততো এতিয়া পইচা নাই হে পইচা কেলে লাগিছে আপোনালোকক আমি চিনিয়ে নাপাওঁ নে জানিয়ে নাপাওঁ বাইদেউলে আহিয়ে থাকে আপুনি এইটো লৈ যাওক হয় নেকি ঠিক আছে আহোঁ বাৰু ঠিক আছে বাৰু যাওক বিস্কুট এপেকেটহে বাইদেউৰ নামত দিছোঁ আৰু ধৰি পইচা নাই সেই মানুহটোৰ ঘৈণীয়ে ইমান দামী দামী বস্তু কিনিবলৈ পইচা পালে ক'ত ঐ দোকানীয়ে বাকী দিছে কি জানি ৰাইট বাকী দিছে কিন্তু কিয় দিছে যিটো মানুহক সেই দোকানীটোৱে চিনি নাপায় ভালকৈ সেই মানুহটোৰ ঘৈণীয়েকক কিহৰ আশাত দোকানীটোৱে ইমান দামী দামী বস্তু বাকী কৈ দিব দাদাচোন আজি মোৰ বৰ ভাগ্য ভাল দেই এই থুপ জ্বলাই আপোনাক দেখিছোঁ কামলৈ যায় কিয় বেয়া পাইছা নেকি কিয় বেয়া পাম আকৌ আচ্ছা আপুনি কি খাব কওকচোন আপুনি তামোল পাণ চিগাৰেট কিবা খাব এইবোৰ খাবলৈ মোৰ পইচা নাই বুজিছা আপোনাক পইচা কোনে খুজিছেহে আপুনি কেৱল খাওঁ বুলি কওক পাণ খাব নাখাওঁ বুজিছা তোমাৰ পাণৰ পিকখিনি মোৰ কলিজাৰ তেজ যেন লাগিব দাদা আপুনি দেখোন চিনেমাৰ ডাইলগ মাৰি দিলেহে আপুনি খাম বুলি কওক না পাণ খাব মই এইবোৰ নাখাওঁ তোমাক এটা বস্তু দিবলৈ আহিলোঁ কি বস্তু এইকেইটা লোৱা ফ্ৰী বস্তু আৰে এইবিলাকে ঘৰৰ পৰা চুৰ কৰি অনা নাইতো ঐ তোৰ যদি মাইকীৰ ওপৰত ইমান সন্দেহ আছিল তই কথাটো ভালকে নুসুধিলি কিয় মই তাইক বহুত মৰম কৰোঁ কিন্তু তাই নুবুজিলে কিয় ভুল বুজাবুজিওতো হৈ থাকিব পাৰে তই ভালকে কথাবোৰ সুধচোন সুধিম বুলি ভাবো ছাৰ কিন্তু তাইৰ মুখখন দেখিলে মোৰ শোকটোৱে খুন্দা মাৰি ধৰে সেই বুলিয়ে তই সদায় খুন্দা খাই থাকিবিনে এই সন্দেহ বস্তুটো বেয়া ভালকে কথাবোৰ পাত নোৱাৰিলোঁ ছাৰ
তাতে সিহঁতৰ ঘৰখন যথেষ্ট ধনী আছিল আৰু ঘৰৰ মতত মই তাইক পলুৱাই আনিছিলোঁ। সেইকাৰণে তই ভগৱানৰ ওপৰত কমপ্লেইন দিবাইছা? তো কথাবিলাক বুজা নাই তই আকৌ বুজাই ক'ব পাৰিবও লাগিব নহয়। মোহনৰ গাত ভগৱান লম্ভিছে। সেইবিলাক বাদ দে, তই গা ধুইছ নে নাই সেইটো ক। মই আকৌ কিয় গা নুধুম? যদি গা ধুইছ আৰু এবাৰ ধুনীয়াকৈ পানী ছটিয়াই লৈছো। তাৰ মানে তাৰ গাত বুঢ়া ডাঙৰীয়া লম্ভিছে? বুঢ়া ডাঙৰীয়া নহয় বালক। বালক ডাঙৰীয়া? বালক ডাঙৰীয়া নহয়, বালক কৃষ্ণ লম্বিছে। দাদা, মই শিৱ লম্ভা শুনিছো, বুঢ়া ডাঙৰীয়া লম্ভা শুনিছো, কিন্তু বালক কৃষ্ণ হ'বও পাৰে বুজিছ। সি সৰু ল'ৰা ছোৱালী নিচিনা নহয় জানো? আৰু নামটো মোহন। বল 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 যাও বল। এনেকে কলৈ যাও? ধুতিখন লগাই ল। বল বল।